আজি যোৱা ৰাতি প্ৰায় আমি 11টামান বজাত এই অঞ্চলৰ এই ঠাইত আপোনাৰ 9 বজাৰ পাঁচালি বুলি কয় তাতে গম পালোঁ। আৰক্ষী প্ৰশাসনেও জনালে, ইয়াৰ স্থানীয় ৰাইজেও জনালে এটা বাঘ আহি বিচৰণ কৰিছে। আমি ফুটপ্ৰিণ্ট পালোঁ। ফুটপ্ৰিণ্ট পাই আমি কালি ৰাতি 11 বজামান বজাৰ পৰা মাজুলী নয়াবজাৰ আৰক্ষী চকী বিষয়ববীয়া কৰ্মচাৰীৰ সহযোগত আমি এই বাঘটো নিৰীক্ষণ কৰি আছোঁ। কালিও আমি উলিয়াই দিয়াৰ চেষ্টা কৰিছিলোঁ, কিন্তু বাঘটো ৰাতিপুৱা 4:30 বজালৈকে নগ'ল, কাৰণ মাজে মাজে ইয়াতে যথেষ্ট বন জংঘল আছে। আৰু আজিও আমি আমাৰ নয়াবজাৰ আৰক্ষী বিষয়ববীয়া কৰ্মচাৰীসকল আছে, আমি বন বিভাগো পালোহি। কাৰণ দিনত আমি বাঘটো আমি এইটো যিহেতু গোটেই জনসাধাৰণৰ মাজত বাঘটো সোমাই আছে, আৰু আমি বাঘটোৰ নতুন খোজ আমি নিৰীক্ষণ কৰি আমি গম পালোঁ যে বাঘটো থকাটো হয়। আৰু ৰাইজেও আমাক যোগাযোগ কৰিছে, সহযোগিতা আগবঢ়াইছে। আৰু ৰাইজৰ সহযোগিতাত আমি এই ঠাইতে আপোনাৰ এই দীপক দলে বুলি কৈ তেখেতৰ বাহনী বাৰীখনত আমি গোটেইখিনি চোৱা চিতা কৰিলোঁ। গুলী বাৰুদ বোম ফটকা আমি ফুটালোঁ। বাঘটো যাতে আমি দিনত অনুবাহ যন্ত্ৰৰ দ্বাৰা ৰাইজক সজাগ কৰিলোঁ যে আপোনালোকে সন্ধ্যাৰ আগে আগে ঘৰত সোমাওক, গৰু গাই পথাৰৰ যিখিনি কাম কাজ সামৰি সোনকালে আহক আৰু ঘৰতে থাকিব। বাঘটো কোনপিনে বিচৰণ কৰি ধৰিব নোৱাৰি বনৰীয়া জীৱ জন্তুৰ কথা, আৰু ৰাইজে সেইদৰে আমাক সহযোগিতা আগবঢ়াইছে। আৰু ৰাইজ আমাৰ লগত গৈছে, 2-এজনক লৈ গৈছোঁ আমি, যিহেতু ইমান চিনি নাপাওঁ জংঘল কাৰ বাৰী ক'ত কি আছে। আৰু ৰাইজৰ সহযোগিতাত আমি এতিয়া গোটেই অপাৰেশ্যনটো চলালোঁ। বাঘটো হয়তো ৰাতিপুৱা ৰাতি হয়তো ওলাই যাব পাৰে, আৰু আমি ৰাতিপুৱাহে নিশ্চিত কৰিব পাৰিম যে বাঘটো চাপৰিত পালেগৈ, যিহেতু চাপৰিত আমাৰ বিভিন্ন গৰু গোৱাল ম'হৰ গোৱাল তাত বসবাস কৰা মানুহৰ লগত আমাৰ যোগাযোগ আছে মাজুলী বন বিভাগৰ। আৰু মাজুলী বন বিভাগে জনসাধাৰণৰ যাতে কোনো অসুবিধা নহয়, কোনো যাতে বিপদত নপৰে, গৰু গাই ছাগলী মানুহৰ কোনো যাতে বিপদত নপৰে, আমি তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এই অঞ্চলৰ ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। মাজুলীত যোৱাকালিৰ পৰা এটা বাঘ, এইটো নদীৰ চৰচাপৰি এলেকাত বাঘ আছে, এই জনবসতিস্থললৈ কালিৰ পৰা গমন কৰিছে। এতিয়া আমি ভাবিছোঁ জনবসতিস্থলীৰ পৰা কেনেকৈ এইটো নদীৰ কাষলৈ বা নদীৰ চাপৰিলৈ উলিয়াই দিব পৰা, তাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এইটো আমি জনাত ব্ৰহ্মপুত্ৰ নদীৰ চৰচাপৰি এলেকাত ঢেকীয়াপতীয়া ৰয়েল টাইগাৰ, এইটো যোৱা বাৰিষা সময়ত আমি তাক প্ৰত্যক্ষও কৰিছোঁ। ঢেকীয়াপতীয়া বাঘ হ'ব বুলি আমাৰ অনুমান হয়। অতি ক্ষিপ্ৰতাৰে আচলতে আপুনি খেদিবলৈ ব্যৱস্থা কৰিছে মাজুলীত। এতিয়া ইয়াক খেদিবলৈ, ইয়াতে পিঞ্জৰা পাতিবলৈ এইটো একেলগে ঘূৰি নাথাকে। আমি সদ্যহতে ইয়াক খেদিবৰ কাৰণে কিকাছ বা আৰ্মছ এমিউনিশ্যনৰ ব্লেংক ফায়াৰ কৰি ৰাইজৰ সহযোগত চেষ্টা কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।